বাংলাদেশৰ হিংসাত্মক ঘটনাৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ ঠায়ে ঠায়ে প্ৰতিবাদী কাৰ্যসূচী কংগ্ৰেছকে ধৰি একাধিক দল সংগঠনৰ গুৱাহাটী মহানগৰীত আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত জিলা কংগ্ৰেছৰ প্ৰতিবাদ চিৰাঙত বাংলাদেশত হিন্দুৰ সুৰক্ষাৰ দাবীত প্ৰতিবাদ বিজেপিৰ ভাতৃ সংগঠন লোক জাগৰণ মঞ্চৰ নলবাৰীতো লোক জাগৰণ মঞ্চৰ উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছে এয়া আমি আপোনালোকক লোক জাগৰণ মঞ্চ নলবাৰী জিলাৰ উদ্যোগত সাব্যস্ত হোৱা প্ৰতিবাদী কাৰ্যসূচীৰ দৃশ্যাংশ দেখুৱাইছো বাংলাদেশত যি হিন্দুৰ ওপৰত আক্ৰমণ চলিছে সেই হিন্দুৰ ওপৰত চলা আক্ৰমণ বন্ধ আৰু হিন্দুৰ সুৰক্ষাৰ দাবীত এইদৰে প্ৰতিবাদ হৈছে এতিয়া সমগ্ৰ ৰাজ্যত এয়া আমি দেখুৱাই গৈছো আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ আমি আপোনালোকক ইয়াৰ পৰিৱেশ দেখুৱাইছো এয়া হৈছে নলবাৰীৰ পৰিৱেশ নলবাৰীত এইদৰে আজি প্ৰতিবাদত উত্তাল হৈছে সমগ্ৰ চহৰখন লোক জাগৰণ মঞ্চৰ নলবাৰী জিলাৰ উদ্যোগত এয়া বাংলাদেশত যি নিৰ্যাতিত হোৱা হিন্দু সেইসকল হিন্দুৰ নিৰ্যাতনৰ তীব্ৰ বিৰোধিতা কৰি হিন্দুৰ সুৰক্ষাৰ দাবীত আজি প্ৰতিবাদ সাব্যস্ত হৈছে নলবাৰীত একেদৰে প্ৰতিবাদ সাব্যস্ত হৈছে গুৱাহাটী মহানগৰীতো আৰু দেখিবলৈ পোৱা গৈছে বাংলাদেশত হিন্দু সমাজৰ ওপৰত চলা অত্যাচাৰৰ বিৰুদ্ধে আজি মাৰ বান্ধি পুৰুষ মহিলাসকলো ওলাই আহিছে হাতে হাতে প্লে কাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰিছে কংগ্ৰেছকে ধৰি বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ সাব্যস্ত কৰা দেখিবলৈ পোৱা গৈছে আৰু গুৱাহাটী মহানগৰীৰ আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত আজি কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে চিৰাঙত প্ৰতিবাদ সাব্যস্ত হৈছে মুঠৰ ওপৰত সমগ্ৰ ৰাজ্যতে আজি প্ৰতিবাদ সাব্যস্ত হৈছে এই বাংলাদেশৰ ঘৃণনীয় কাণ্ডৰ বিৰোধিতাৰে কাৰণ বাংলাদেশত এতিয়া হিন্দু কোনো কাৰণত নিৰাপদ নহয় বাংলাদেশত এতিয়া দেখিবলৈ পোৱা গৈছে এই হিন্দুৰ সুৰক্ষাৰ দাবী উত্থাপিত হৈছে আৰু বাংলাদেশত হিন্দুৰ ওপৰত যি অত্যাচাৰ চলিছে সেই ধৰণৰ অত্যাচাৰ বন্ধ কৰি হিন্দুৰ সুৰক্ষা প্ৰদানৰ দাবী কৰিছে এতিয়া সকলোৱে আমি আপোনালোকক নলবাৰীৰ এই লোক জাগৰণ মঞ্চৰ প্ৰতিবাদস্থলীলৈ আপোনালোকক পোনপটীয়াকৈ লৈ যাব বিচাৰিছোঁ নকুল তালুকদাৰ আমাৰ সৈতে সংযুক্ত হৈছে নকুল বাংলাদেশত হিন্দুৰ ওপৰত চলা আক্ৰমণৰ বিৰুদ্ধে আজি প্ৰতিবাদ হৈছে নলবাৰীত আপোনাৰ জৰিয়তে আমি সামগ্ৰিক পৰিৱেশটো ৰাইজক দেখুৱাব বিচাৰিম হয় ৰাজীৱ নিশ্চয়কৈ বাংলাদেশত হোৱা হিন্দুৰ ওপৰত যি অত্যাচাৰ বা নিৰ্যাতন সেই নিৰ্যাতনৰ বিৰুদ্ধে ইতিমধ্যে সমগ্ৰ দেশজুৰি প্ৰতিবাদ হৈছে আৰু এই মুহূৰ্তত নলবাৰীত মই দেখুৱাব বিচাৰিছোঁ উত্তাল প্ৰতিবাদ ৰাজপথ উত্তাল কৰিছে বাংলাদেশৰ হিন্দুৰ সুৰক্ষাৰ কাৰণে মই সেই পৰিৱেশ দেখুৱাব বিচাৰিছোঁ বাংলাদেশৰ যে অৰ্থনৈতিক নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছৰ নেতৃত্বাধীন তত্ত্বাৱধায়ক চৰকাৰ আছে সেই চৰকাৰৰ নেতৃত্বত যি অত্যাচাৰ হৈছে বাংলাদেশত বা হিন্দুৰ মন্দিৰত আক্ৰমণ হৈছে বা ইস্কনৰ ওপৰত যি আক্ৰমণ হৈছে আক্ৰমণমূলক আক্ৰমণ হৈছে বা ইস্কনৰ যি চিন্ময় দাসক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ সমান্তৰালকৈ আন এগৰাকী ধৰ্মগুৰুক গ্ৰেপ্তাৰ কৰা হৈছে তাৰ প্ৰতিবাদত দেখিবলৈ পোৱা গৈছে এইদৰে নলবাৰীত উত্তাল হৈ পৰিছে মই পোনে পোনে এগৰাকী প্ৰতিবাদকাৰীৰ কাষলৈ যাব পাৰিছোঁ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ সমগ্ৰ হিন্দুৰ যি অত্যাচাৰ মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ কিহৰ কাৰণে এই প্ৰতিবাদ বাংলাদেশত হিন্দুসকলৰ ওপৰত যি অত্যাচাৰ উৎপীড়ন চলাইছে মহম্মদ ইউনুছ চৰকাৰে তাৰ কাৰণে আমি ইয়াৰ পৰা সকীয়াই দিছোঁ মহম্মদ ইউনুছ চৰকাৰক তাতে হিন্দুৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগে হিন্দু ওমেন এণ্ড গাৰ্লছক সুৰক্ষা নিশ্চিত কৰিব লাগে আৰু আমি ইয়াৰ পৰা সকীয়াই দিছোঁ মহম্মদ ইউনুছক অনতিপলমে অতি শীঘ্ৰে বাংলাদেশত যি ধৰ্মীয় হিন্দুসকল আছে হিন্দুসকলৰ সুৰক্ষা সুনিশ্চিত কৰিব লাগে তেখেতলোকৰ মঠ মন্দিৰ আদি কৰি যিমান যি আমাৰ সনাতনী ধৰ্মীয় প্ৰতিষ্ঠান আছে এইবিলাকক যি ভাংচুৰ চলাই আছে অতি শীঘ্ৰে এইবিলাক বন্ধ কৰিব লাগে আৰু ধৰ্মীয় গুৰু শ্ৰীকৃষ্ণ শ্ৰী চিন্ময় দাস প্ৰভুক যি ষড়যন্ত্ৰমূলকভাৱে কৰিছে বিনা চৰ্তে তেখেতক মুক্তি দিব লাগে নিশ্চিতভাৱে বিনা চৰ্তে মুক্তি দিলে যিকেইগৰাকী ধৰ্মগুৰুক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে বাংলাদেশ চৰকাৰে যি গ্ৰেপ্তাৰ কৰিছে ষড়যন্ত্ৰমূলকভাৱে আক্ৰমণমূলকভাৱে গ্ৰেপ্তাৰ কৰা বুলি ইতিমধ্যে অভিযোগ উত্থাপন হৈছে আৰু বাংলাদেশৰ থকা হিন্দুসকলৰ যি উপাসনাস্থলীত আক্ৰমণ হৈছে সেই আক্ৰমণ বন্ধ কৰাৰ দাবীত এইদৰে নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰৰ পৰা প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে লোক জাগৰণ মঞ্চৰ উদ্যোগত এই প্ৰতিবাদী সমদল বাহিৰ কৰা হৈছে আৰু জিলা উপায়ুক্তৰ কাৰ্যালয়ত ধাৱমান হৈছে এই প্ৰতিবাদী সমদল মই সেই প্ৰতিবাদী সমদল দৃশ্য দেখুৱাব বিচাৰিছোঁ জিলা আয়ুক্তৰ কাৰ্যালয়ত গৈ তেওঁলোকে ধৰ্ণা দিব আৰু স্মাৰক পত্ৰ প্ৰদান কৰিব মহম্মদ ইউনুছলৈ স্মাৰক পত্ৰ প্ৰদান কৰিব মই সেই দৃশ্য পুনৰ দেখুৱাব বিচাৰিছোঁ কি ক'ব এতিয়া যিহেতু আক্ৰমণ হৈ আছে যোৱা আগষ্টৰ 5 তাৰিখে বাংলাদেশত যেতিয়া ৰাজনৈতিক পৰিৱৰ্তন হয় তাৰ পিছত পৰিকল্পিতভাৱে বাংলাদেশত সংখ্যালঘু হিন্দুসকলৰ ওপৰত যি ৰাজনৈতিক পৃষ্ঠপোষকতাত অত্যাচাৰ আৰম্ভ হয় তাত জাহাদীৰ যি ইউনুছ চৰকাৰ আছে সেই চৰকাৰে পৰিকল্পিতভাৱে হিন্দু সুন্দৰ কৰাৰ বাবে
তাত সংখ্যালঘু হিন্দুসকলৰ ওপৰত অত্যাচাৰ কৰি তাত নানা মঠ মন্দিৰ মঠ মন্দিৰৰ পৰা আক্ৰমণ হৈছে, হিন্দুসকলৰ পৰা অত্যাচাৰ হৈছে।